আমি সকলোৱে জানো যে ৱাইল্ড লাইফত বা বন্যপ্ৰাণীয়ে বহুত সময়ত মাইগ্ৰেট কৰে। সেই মাইগ্ৰেশ্যন স্পেচিছ ভেদে আচলতে বেলেগ বেলেগ ডিষ্টেঞ্চ বা দৈৰ্ঘ্য অতিক্ৰম কৰে। সেই ক্ষেত্ৰত বহুত ৰেকৰ্ড আছে, কিন্তু শেহতীয়াকৈ সেই ক্ষেত্ৰত ৰেকৰ্ড এটা এষ্টাব্লিছ কৰিলে। সেইটো হ'ল এটা হামবেক ৱেলে ব্ৰাজিলৰ পৰা মাইগ্ৰেট কৰি আহি পালে অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ড কষ্টত। হামবেক ৱেল এবিধ তিমি হয় আৰু হামবেক ৱেল জনা যায় এই দীৰ্ঘ দূৰত্ব মাইগ্ৰেশ্যন কৰাৰ কাৰণে। কিন্তু এই হামবেক ৱেলটো সকলোবোৰ ৰেকৰ্ড ভংগ কৰিলে, কাৰণ যেতিয়া ৰিচাৰ্চাৰসকলে ইয়াৰ প্ৰথমটো ৰেকৰ্ড কৰিছিল ব্ৰাজিলৰ সকলো অংশত কৰিছিল, আৰু যিটো অংশত কৰিছিল সেইটো আচলতে হামবেক ৱেলৰ নাৰ্চাৰী বুলি জনা যায়। গতিকে তাৰ পৰা 2025 চনৰ ছেপ্টেম্বৰত ইয়াক আকৌ আহি পেলাই ৰেকৰ্ড কৰে অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ড কষ্টত। আৰু যেতিয়া তেওঁলোকে এৰিয়েল ডিষ্টেঞ্চ চালে এই দুইটা লোকেশ্যনৰ মাজত, তেতিয়া পালে যে 15,100 কিলোমিটাৰ। কিন্তু এই ক্ষেত্ৰত কেনেকৈ তেওঁলোকে ৰেকৰ্ড কৰিলে যে প্ৰত্যেকটো হামবেক ৱেল ইটোৰ পৰা সিটো পৃথক, আৰু আইডেণ্টিফিকেশ্যনৰ তাৰ মাৰ্কটো হৈ গ'ল তাৰ যিটো ফ্লুক বা নেজ পৰ্চন থাকে, তাৰ বহলে ই প্ৰায় 18 ফুটলৈকে বহল হয়, আৰু প্ৰত্যেক হামবেক ৱেল ইটোৰ পৰা সিটোৰ পাৰ্থক্য হয়।